পৌৰসভাৰ অন্তৰ্গত আমাৰ 4 নম্বৰ ৱাৰ্ডত প্ৰদীপ সাহা নামৰ ব্যক্তিৰ এটা পাৰ্চনেল এটা ইণ্ডিভিজুৱেল ঘৰ আছে। সেইটো আমি জানো। তেখেতে এটা ভৱন কিবা নাম ৰাখিছে এইটো আমি জানো, কিন্তু তাত কি বিজনেছ চলি আছে আমি জ্ঞাত নাছিলে। ইতিমধ্যে জাষ্ট 10 মিনিট আগত মোৰ তাত এটা কমপ্লেইন লেটাৰ আহিলে। তাত বিবাহ ভৱন মানে বিয়া ফাংচন চলাই ইলিগেলি সেইটো লিখা হৈছে, মই দেখা পাইছোঁ। তেখেতে হয় মানে ট্ৰেড লাইচেন্স বিচাৰিছিলে আগতে, হয় মানে কইমাহ হ'ল মই জ্ঞাত নহয়। যাই হওক সি এপ্লাই কৰিছে ট্ৰেড লাইচেন্স, কিন্তু আমাৰ মেন পাৱাৰ নাছিলে তেতিয়া অফিচিয়েলি। বহুত ইলেকশ্যন কিবা কিবি যোৱাৰ কাৰণে আমি ক্ৰাইটেৰিয়াবিলাক চাব পৰা নাই। এইটো টেকনিকেল নন টেকনিকেলৰ কথা আছে। সেইটো গোটেই বস্তু আমি চাইহে ট্ৰেড লাইচেন্সটো ইছ্যু কৰা হয়। সাধাৰণতে তেখেত কি বিজনেছ চলাই আছে আমি জ্ঞাত নহয়। এতিয়া জাষ্ট কমপ্লেইনহে পাইছোঁ। এতিয়া মানে কালিৰ পৰা দুই এটা বাহিৰৰ পৰা কথা ওলাইছে, বিবাহ ফাংচন চলি আছে বা কি আছে। আমাৰ পৰাতো পাৰ্মিশ্যন লোৱা নাই বা NOC লোৱা নাই। এইটো মই ক'ব নোৱাৰো এইটো কাৰ আশীৰ্বাদ। এইটো মোৰ জ্ঞাত নহয় কিমান ফাংচন কি অৰ্ডাৰ হৈ আছে। মোৰ তাত কোনো তথ্যও নাই আৰু নাপাব আমাৰ তাত। কাৰণ আমাৰ এটা বস্তু থাকে যাক মানে ট্ৰেড লাইচেন্স ইছ্যু কৰা হয়, সেইখিনি বাষ্ট আমাৰ এইখিনি গাইডলাইনত কি আছে সেইটো ৰক্ষণাবেক্ষণ কৰাটো আমাৰ দায়িত্ব। এতিয়াতো ট্ৰেড লাইচেন্স ইছ্যুই হোৱা নাই, কি চলি আছে এইটো আমাৰ ক'ব লগা ইমান নাছিলে। কিন্তু কমপ্লেইনো নাছিলে, কোনো ব্যক্তিয়ে কমপ্লেইন কৰা নাছিলে আজিলৈকে। জাষ্ট আজি 10 মিনিটৰ আগত মই পালোঁ কমপ্লেইন। এইখিনি আমাৰো ইয়াতে ওচৰতে মানে এখন ৱালেই ওচৰা ওচৰি যেতিয়া দিনত কেতিয়াবা ফাংচন হয়, চাউণ্ড বক্সৰ শব্দ শুনা পাওঁ, মাইকৰ শব্দবিলাক শুনা পাওঁ। আমাৰো অলপ ডিষ্টাৰ্ব হয় কাম কৰাতে, নাইবা পাব্লিকখিনিও ডিষ্টাৰ্ব পায়। সেইকাৰণে বস্তুটো এতিয়া ৰাইজে কিবা কয়, ৰাইজে বুজি পায়। ৰাইজে একো ক'ব নোৱাৰে কাকো একো। আমি বেংক যিহেতু আমাৰ বেংকৰ কৰ্মচাৰীকে কয় বোলে আপোনালোকৰ ডিষ্টাৰ্ব হয় নেকি? বোলো হয় ডিষ্টাৰ্ব। এতিয়া আমি কি কৰিম? টাউন কমিটিয়ে যদি পাৰ্মিশ্যন দিছে, তেওঁ যদি ক'ৰবাৰ পৰা অফিচৰ পৰা পাৰ্মিশ্যন লৈ আহিছে, আমাৰ ক'ব লগা একো নাই। নাই লোৱা, NOC নাই লোৱা। বেংকটোৱে NOC নিদিব না, জনাল অফিচ। মই পুৰাণি ইয়াতে 20 বছৰে হ'ল, মই জানো NOC যিকোনো মেনেজাৰে কেতিয়াও নিদিব, যিহেতু নিজৰ অনুষ্ঠান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।